নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ অন্য এক নতুন ভিডিঅ'ত। তো এইটো ভিডিঅ'ত মই সময় নষ্ট কৰি ডাইৰেক্ট টপিকলৈ আহোঁ। আপোনালোকে এই পোষ্টটো হয়তো বহুতে বা বহুত জেগাত পাইছে, ফেচবুকতে হওক বা হোৱাটছএপতে হওক, ষ্টেটাছত লগাইছে বা ইনষ্টাগ্ৰামতে হওক। এনেকুৱা পোষ্ট কিছুমান পাইছে যে পুলিচৰ ফালৰ পৰা ওমেনক ফ্ৰী ট্ৰেভেল স্কিম অ'পেন কৰিছে, যে ৰাতি 10টা বজাৰ পিছত বা ৰাতিপুৱা 6টা বজাৰ আগলৈকে, 10টাৰ পৰা 6টালৈকে যদি কোনোবা মহিলাই ৰাস্তাত কিবা অসুবিধা হয়, তেনে ক্ষেত্ৰত সিহঁতে ফ্ৰী ট্ৰেভেল পাব বা পুলিচে সিহঁতক সহায় কৰিব। এনেকুৱা কিছুমান পোষ্ট পাইছে। তো আপোনালোকক মই কৈ থওঁ যে আপোনালোকে সাৱধান হৈ যাব। যেতিয়ালৈকে অসম পুলিচৰ ফালৰ পৰা কোনো তথ্য নাহে, অফিচিয়েল তথ্য নাহে, তেতিয়ালৈকে আপোনালোকে এনেকুৱা পোষ্টত বিলিভ নকৰিব। যেতিয়া এনেকুৱা স্কিম আহে, ডেফিনেটলি অসম পুলিচৰ ফালৰ পৰা হওক বা আমাৰ অসম চৰকাৰৰ ফালৰ পৰাই হওক, সকলোকে অৱগত কৰাব আৰু নিউজ পৰ্টেলতো বজাব। কিন্তু আপোনালোকে জাহা তাহা হোৱাটছএপৰ পোষ্ট চাই আপোনালোকে কেতিয়াও বিলিভ নকৰিব। মই অসম পুলিচৰ অফিচিয়েল পেজো চালোঁ ফেচবুকত, এতিয়ালৈকে তেনেকুৱা একো পোষ্ট দিয়া হোৱা নাই। যেতিয়ালৈকে অফিচিয়েলি লঞ্চ কৰিব, যদি সিহঁতে লঞ্চ কৰে, ডেফিনেটলি সিহঁতে মানুহক জনাব, বিভিন্ন নিউজ চেনেলৰ মাজেদি হওক বা অফিচিয়েল পৰ্টেলৰ মাজেদি হওক বা অফিচিয়েল পেজ যি আছে ফেচবুকৰ তাৰ মাজেদি হওক, সিহঁতে জনাই দিব। তেতিয়াহে আপোনালোকে সেইটো ইউজ কৰিব পাৰিব। আনটিল এণ্ড আনলেছ আপোনালোকে এইকেইটা পোষ্ট চাই আপোনালোকে বিলিভ নকৰিব, কাৰণ এইটো এনেকুৱা হ'ব পাৰে আপোনাৰ লগত স্কেমো হৈ যাব পাৰে। কাৰণ যিকেইটা নাম্বাৰ দিছে, হয়তো যদি আপোনালোকে কল কৰে, তেতিয়াহ'লে আপোনাৰ লোকেশ্যনটো লৈ সিহঁতে আহিব, তাৰপিছত নিজৰ বিপদ নিজেই মাতি ল'ব। সেয়েহে আপোনালোকে কাকো এনেকুৱাকৈ কল নকৰিব। যদি আপোনালোকে বিশেষকৈ বিপদত পৰিছে, ডেফিনেটলি আপোনালোকে অসম পুলিচৰ যি অফিচিয়েল নম্বৰ হয় তাত কল কৰিব বা অসম পুলিচক কল কৰিব। যিটো অফিচিয়েল নাম্বাৰ হয় তাত কল কৰিব। কল কৰিলে সিহঁতে আহি আপোনাক হেল্প কৰিব। কিন্তু এনেকুৱা পোষ্টত বিলিভ নকৰিব, কাৰণ আপোনালোকে যেতিয়া মেছেজ দিও হয়তো আপোনাক ট্ৰেকো কৰিব পাৰে। সেয়েহে আপোনালোকে সাৱধান হৈ যাব। আৰু এই ভিডিঅ'টো আপোনালোকে আপোনাৰ যি বন্ধু বান্ধৱী আছে বা আপোনাৰ ভণ্টি ভাইটি আছে, সকলোকে শ্বেয়াৰ কৰি দিয়ক, যেন সিহঁতে এইটো জালত নপৰে। আৰু মই এইটোৱে কওঁ, যেতিয়া অসম পুলিচৰ ফালৰ পৰা এনেকুৱা পোষ্ট আহিব, তেতিয়াহে আপোনালোকে বিলিভ কৰিব। আৰু মই এইটো ভিডিঅ'ৰ মাধ্যমেদি অসম পুলিচকো এটা ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ যে এনেকুৱা পোষ্টক লৈ যি ৰুমাৰ চলিছে, সেই ৰুমাৰক আপোনালোকে ফেক বুলি ঘোষণা কৰি দিয়ক। এনেকুৱা যিবিলাক ফ্ৰড মেছেজ হয়, সেইবিলাক বন্ধ কৰাবলৈ, আৰু যিসকলে বনায় সিহঁতকো শাস্তি প্ৰদান কৰক। ধন্যবাদ। জয় অসম।